কৈছে ৰবা মাতি দিব নি মাতি দিও ৰবা কথা বেয়া হৈ যাব বলা মাজনী আহা এই অলপমান মোবাইলটোৱে চাওঁ মাতিছে মাজনী তোমাক খুৰা যোৱা খুৰাৰ ওচৰলৈ গৈ খুৰা মোক মাতিছিলা নেকি মাতিছিলোঁ তোমাৰ পঢ়া পাতি কেনে চলি আছে ঠিকে আছে স্কুল যাই আছে না এইকেইদিন বৌ একাপ চাহ লৈ আছো ঠিক আছে ৰবা মই তোমাৰ লগত দৌৰে কাৰণে চাবলৈ আৰু তোমাক মায়ে মৰম কৰেনে কৰে কৰে বহুত কৰে আমাৰ মাৰ নিচিনা মৰম কোনো মাকে নকৰেই চাগে তোমাক পইচা চইচা দিয়ে নে মায়ে স্কুলত নিবলৈ দিয়ে চাহ লোৱা মা মোক চাহ নিদিলে নেকি তুমি চাহ খাব নালাগে দিয়া তোমাক মই গধূলি গাখীৰে দিম তোমাক গাখীৰ দিয়ে নেকি মায়ে মায়ে মানে তোমাক বহুত মৰম কৰে দিয়া মই যে থৈ ৰবা বৌ যাওঁ দিয়ক মই গ'লে নেকি দিয়ক তে ঐ ক'ত মৰিলি জুখিনি তই ক'ত মৰিলি ক'ত বা মৰিল এইজনী মা গৈছো আজি কোনো নাই এই চামচুতে মই তাই কিছু মাৰিয়ে পেলাম এই আজি মই মাজনীকো দেখা নাই বৌ ওলাই নাই কি বা হ'ল তুমি আহিলা নেকি বৌ মাজনী কলৈ গৈছে তাই মানে মোবাইল চাই গৈছে ৰবা তাই কাৰণে মই পুতলা এটা আনিছিলোঁ তাই মামাক ফোন নহয় তুমিও খবৰ দিয়া নাই আহিব মই ফোনটো কৰোঁ নালাগে আৰু ফোনটো কৰিয়ে লওঁ হেল্ল' এইটো ৰিম্পিৰ মোমায়েক নেকি ৰিম্পী আপোনাৰ লগত তাতে গৈছিল দেখোন কি নাই দে ৰিম্পী বোলে মোমায়েক যোৱা নাই তেনেহ'লে কলৈ গৈছে মানে ইচ্ছা কৰেনো কি হ'ব তাই সেইদিনা স্কুললৈ গৈ থাকোঁতে বাছ এখনে তাইক খুন্দিয়াই পেলাইছে কি ৰিম্পী এই ৰিম্পীৰ কাৰণে মই পুতলা আনিছিলোঁ যি হ'ল আৰু উপায়টো নাই আৰু মই পুলিচ কেছ দিম কোনে আমাৰ মাজনীক এই অত্যাচাৰ কৰিছে আৰু হত্যা কৰিছে এই কাৰণে মই পুলিচক কেছ দিম তথ্য উলিয়াম নালাগে নেকি পুলিচ কেছ দিবলৈ বাছেহে খুন্দিয়াইছে এতিয়াই মই পুলিচ কেছ দিম তুমি মোক কথা দিব নোৱাৰা হেল্ল' ছাৰ
মানে এতিয়া মইতো ফাঁচি যাম, মই মোৰ মাজনীক হত্যাই কৰি পেলালো। এইবাৰ ক'ৰ পানীৰ মাছ কলৈ যাম? আচ্ছা আপুনি মোক ফোন কৰিছিলে ফোন কৰিছিলোঁ। আপোনালোকৰ কেছটো মানে আমাৰ মাজনী মোমায়েকঠেক যাওঁ বুলি কৈছে মাকে, কিন্তু মোমায়েকঠেক ফোন কৰিলোঁ, মোমায়েকঠে কৈছে যে মোমায়েকঠেক যোৱা নাই। তাৰপিছত মায়েকো সুধিলোঁ, মায়েকে কৈছে এখন বাছে মানে এক্সিডেণ্ট কৰিলে। এতিয়া ভালকৈ মোক প্ৰমাণ লাগে যে মাজনীক কোনে হত্যা কৰিলে। আচ্ছা মাজনী মানে আপোনাৰ কি হ'ল? মাজনী মোৰ মানে আৰু দাদাৰ ছোৱালী। ছোৱালীৰ নাম? ৰিম্পী। মই লিখি ল'ব লাগিব। আচ্ছা নাম? ৰিম্পী মেধি। ৰিম্পী মেধি। তেখেতৰ মাতৃৰ নাম? চয়নিকা মেধি। পিতৃ? উৎপল মেধি। আচ্ছা তেখেতৰ খুৰাক আপোনাৰ নাম? আপোনাৰ নাম? মোৰ নাম প্ৰিয়ম কাশ্যপ। কোনদিনা পাই হেৰাইছে? হেৰাইছে মানে হ'ল মৃত্যুটো কোনদিনা পৰা হৈছে? মৃত্যুটো হৈছে, কিন্তু সঠিকটো গম পোৱা নাই। নে কোনদিনা তাৰমানে ছোৱালীজনী কোনদিনা হেৰাইছিল? আপুনি জনাত কোনদিনা হেৰাইছিল? মই মানে জনাত মই যেতিয়া আহিছিলোঁ তেতিয়া বৌ কৈছে কোন তাৰিখ আপুনি অহা তাৰিখটো কওক। 24/5/2025। 24/5/2025 বাৰ মঙলবাৰ। আচ্ছা আৰু আপোনালোকৰ গাঁও হেকলি গাঁও। ডাকঘৰ হাইলিপাৰা। পিন নম্বৰটো ক'ব। 781-304। আচ্ছা আৰু আপোনালোকৰ চহী এটা লাগিব আপোনাৰ। ঠিক আছে। এতিয়া আপোনালোকৰ যিহেতুকে তেখেতৰ মাতৃ প্ৰথম দিনা কি হোৱা বুলি ক'লে? মোমায়েকঠেক যাওঁ বুলি কৈছিল। আৰু দ্বিতীয় দিনা কি ক'লে? দ্বিতীয় দিনা যেতিয়া মই আহিছিলোঁ গুৱাহাটীৰ পৰা, সুধিছিলোঁ বৌক, তেতিয়া মোমায়েকঠেক যাওঁ বুলি কৈছিল। তাৰে পিছত মোমায়েকঠেক মই ফোন কৰি সুধিলোঁ। ফোন কৰি সোধাৰ পিছত বৌ ক'লাক যে মই মিছা মাতিলে কি হ'ব, এখন বাছে স্কুলত যাওঁতে মানে আৰু এক্সিডেণ্ট হোৱা বুলি আৰু কৈছিল। আচ্ছা মায়েকটো তেখেতৰ নিজা মায়েক নহয়, সতীয়া মায়েক। মাহীমা বাৰু কথা নাই, মই তদন্ত চলাই থাকিম। আপুনি এটা কাম কৰিব, আজি আপোনাৰ 22 তাৰিখ, আপুনি হেৰিত যাব 25 তাৰিখে থানাত হাজিৰ হ'ব, ঠিক আছে? আপুনি আৰু তেখেতৰ গাৰ্জেন মানে মাতৃ দেউতাকটো ঢুকাইছে ন? আচ্ছা তেখেতৰ মাতৃ গাৰ্জেন আৰু আপুনি যাই হাজিৰ হ'ব। তেখেতৰ ফটো এটা মোক দেখুৱাওকচোন। আচ্ছা ছোৱালীজনী কিমান ক্লাছত পঢ়ে বুলি ক'লে? ক্লাছ 5 পালে। আপুনি এটা কাম কৰিব, মোৰ নম্বৰটো লওক, 99573295। এইটো নম্বৰত আপুনি ফটোটো চেণ্ড কৰি দিব। তো কালি মই আহিম, তেখেতৰ গাৰ্জেন মানে মাতৃক মাতি দিব, তেখেতৰ লগত কথা আছে, ঠিক আছে? আহিছোঁ আজিলৈ, ধন্যবাদ। ওইটাই হল। মই আপোনাক থানাত হাজিৰ হ'ব দিছিলোঁ, আপুনি থানাত হাজিৰ নহ'ল কিয়? কাৰণ মোৰ এটা কাম আছিল। আচ্ছা কাম থাকিলে আপোনাৰ মানি ল'লোঁ আপোনাৰ কাম আছিলে, কিন্তু আপোনাৰ বাবে কামটো ডাঙৰ নে ছোৱালীটো ডাঙৰ? ক'বলৈ গ'লে ছোৱালীটোৱে ডাঙৰ। তেনেহ'লে আপুনিতো থানাত হাজিৰ হ'ব লাগে। কিন্তু উপায় নাই। আচ্ছা ঠিক আছে, তেখেতৰ গাৰ্জেনক মাতক, আৰু আপুনি আহিব নালাগে, তেখেতৰ লগত 5 মিনিট কথা আছে। মাতি দিছোঁ। স্যার মোক মাতিছিল নেকি? অঁ আপুনি নেকি ৰিম্পীৰ মাতৃ চয়নিকা মেধি? হ'ব আচ্ছা তেখেতৰ খুৰাক প্ৰিয়ম কাশ্যপ নেকি? তেখেতে মোক ঘটনাটো ক'লে আৰু এজাহাৰ এখন দিছে। চ'
আমি যে মাতৃ তেখেতৰ মই সেইদিনা হাজিৰা কৰি দিলোঁ 25 তাৰিখে তেখেত নগ'ল আৰু বা আপুনিও নগ'ল এতিয়া চাই দিব আপোনাৰ ঠিক আছে আৰু এতিয়া আপোনালোকৰ মই কেছটো গম পালোঁ এজাহাৰ এখন আছে এখন এজাহাৰ আপোনালোকৰ এখন এজাহাৰ আচ্ছা এতিয়া মই কথাটো জনামতে আপুনি তদন্ত এতিয়া মই আপোনাৰ ওপৰত চলাব লাগিব কাৰণ মই শুনাত আপুনি দুটা কথা কৈছে প্ৰথম তেখেতক কৈছে যে মোমায়েক ঠিক কৈছে নেক্সট আপুনি কৈছে বাছে খুন্দি পাইছে এতিয়া আপুনি সঁচা কথাটো ক'ব যে বেলেগ মই সঁচা মিছা নাই তাইক বাছে ফুটি আছিল সেইটো সঁচা আৰু আইনী ব্যৱস্থা ল'ব লাগে কিন্তু ছোৱালী আৰক্ষী আছে আনি মই আপোনাক কিন্তু পুলিচ তুলাই দিব নহয় তাইক বাছে খুন্দিয়ে মাৰিছে আৰু নহ'লে এনকাউণ্টাৰ কৰি দিব কি কৰিব আপুনি সঁচা কথা ক'ব মই সঁচা কথাই কৈ আছোঁ মিছা কথা ক'বলৈ মোৰ মানে তাইক ভাল আৰু এই ছোৱালীটোৰ ঘটনা নিউজতে দিছে মই পাইছোঁ চ' আপোনাক মই ক'লোঁ আপুনি এতিয়া আপোনাৰ 5:58 হ'ল আপুনি 7 বজাত এটা কল কৰিব ঠিক আছে কিন্তু আপোনাৰ লগত মোৰ তদন্ত আছে এটা আচ্ছা আপোনাক মই প্ৰথম কথা এটা সুধোঁ আপোনাৰ নিজৰ ছোৱালী হয়নে নহয় মোৰ নিজৰ ছোৱালী নহয় আপুনি মৰম কৰিছিল নে কৰিছিলোঁ আপুনি কি বুলি ভাবিছিল মই মোৰ নিজৰ ছোৱালী বুলি ভাবিছিলোঁ তাইৰ নাম কি কওক ৰিম্পী মেধি আচ্ছা তাই কোন স্কুলত পঢ়িছিল তাই প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল আচ্ছা কিমান ক্লাছত পঢ়িছিল 5 আপোনাৰ স্বামীৰ নাম কি আছিলে মোৰ উৎপল মেধি আছিলে আচ্ছা আপোনাক মই আজি এটা কথা কওঁ মই আপোনাক থানাত মাতিছোঁ আপুনি থানাত যাব থানাত হাজিৰ হ'ব বাকীখিনি আমি থানাত ব্যৱস্থা কৰিম ঠিক আছে তো আজিলৈ আহিছোঁ ধন্যবাদ হাজিৰ May I come in, sir? Oh, yes, ma'am. আচ্ছা ৰিম্পিৰ খুৰাক হয় ছাৰ আচ্ছা আপুনি কওক আপুনি হত্যা কৰিছিল নেকি ৰিম্পি নাই ছাৰ মই হত্যা কৰা নাই মই হত্যা কৰিলেতো কেছ নিদিলেই হ'ব আচ্ছা শুনক মই এটা কথা কওঁ আপোনালোকৰ এই কেছটোত আমি বহুত দিন লাগিলোঁ চ' আপোনালোকৰ লগত মই বন্দুক চলাব লাগিব বাধ্য এতিয়া আপোনালোকে কওক এতিয়া বন্দুক চলাম নে আপোনালোকক সঁচা কথা কয় মই সঁচা কথা কৈছোঁ ছাৰ মইতো মাৰা নাই নহ'লে প্ৰথমে লাঠিয়ে চলাই দিওঁ ছাৰ অ। মই মাৰা নাই আপুনি হত্যা কৰিছে নাই ছাৰ সঁচা কথা কওক নাই মাৰা ছাৰ সঁচা কথা কওক ছাৰ মাৰা নাই আপুনি বিশ্বাস কৰক সঁচা কথা কওক শুনক Start. আচ্ছা এখানে বল আচ্ছা কওক তেনেহ'লে আপোনাৰ কাৰ ওপৰত সন্দেহ আছে মোৰ সন্দেহটো বৌলৈ গৈছে বৌ মানে বৌ মানে ৰিম্পিৰ মা চৰি তেখেতৰ নম্বৰটো দিয়ক 8474 0041 93 আহিছে ন আপোনাৰ নম্বৰ দিয়ক 6901 6905 03 মই এই নম্বৰটোত কল কৰিম আপোনালোক অতি থানা পাৰিব লাগিব তেখেতক মাতি দিয়ক May I come in, sir? Yes, come in. Please sit down. With his mother. Mom, sir. Sanika Methi. Hey, come on. Yes, sir.
ৰিম্পিক কোনে হত্যা কৰিছিল আপোনাৰ কাৰ দৰে সন্দেহ যায়? মোৰ কাৰো ওপৰতে সন্দেহ নাযায়, তাইক খালি বাছেৰে খুন্দি আছে। এনেই আৰু আপোনাৰ সন্দেহ নাই নেকি যে অমুকে শত্ৰুতা আছিলে মোৰ লগত তাৰ বাবে মোৰ ছোৱালীটোক মাৰিলে তেনেকুৱা? মোৰ শত্ৰুতা কোনোৱে নাই, আৰু তাইৰ খুৰাকেতো তাইক মাৰিবই নোৱাৰে, খুৰাকে তাইক কিমান মৰম কৰে। তেনেহ'লে আপুনিয়ে মাৰিছে। মোৰতো নাই। যিহেতু আপুনি ঘৰত থাকে, আপুনি ছোৱালীটোক অনা নিয়া কৰে, বা আপুনি দুটা কথা কৈছে মিছা কথা। এদিন কৈছে মোমায়েকৰ ঘৰত, এদিন কৈছে বাছে খুন্দি কৈছে। সেইবাবে মোৰ সন্দেহটো আপোনাৰ ওপৰত বা খুৰাকৰ সন্দেহটো আপোনাৰ। তো সঁচা কথা ক'ব নে আমি মই সঁচা মিছা বুলি নাই, তাইক বাছে খুন্দি আহিছিল। সঁচা কথাটো কৈ দিয়ক বাইদেউ। মই মাৰা নাই। আচ্ছা, মাৰা নাই। আপুনি যেনেকৈ ছোৱালী, আপোনাৰ ওপৰত মই লাঠি চাৰ্জ কৰিব নোৱাৰিম, এইটোতো চাৰ্জ কৰিব পাৰিম। কি কৰিব কওক, সঁচা কথা কওক। ময়ে মাৰিছোঁ তাইক। মই জানো সত্যে যে আপুনি কৈছে, সেইবাবে এই কথাটো উলিয়াই ল'লো। মই আপোনাৰ মুখৰ পৰা কথা উলিয়াবলৈ চেষ্টা কৰিব। যাওক, খুৰাকক মাতি দিয়ক এমিটাত। যাওক। তেওঁলোকে অসংখ্য মাতিছিলে। অঁ ছাৰ, মোক মাতিছিল। মাতিছিল মানে আপোনাৰ মই হত্যা কৰি ওলাই গ'ল। কোন ছাৰ? আপোনাৰ নিজৰ বৌ। তো তেখেতক আমি, আপুনি কওক এতিয়া আপুনি কিবা কেছটো উঠাই ল'ব বিচাৰে নেকি? মোৰ বৌ এনাই বুলি ভাবই নাছিলো ছাৰ। কেছটো মই উঠাই নলওঁ। তেনেহ'লে তেখেতক আমি কাৰাগাৰত বন্দী কৰিব লাগিব। উপায় নাই, কি কৰিব? ছাৰ কাৰাগাৰতে বন্দী কৰি থওক। এজনী মাক হৈ নিজৰ এটা জীয়েকক এনে কৰিব পাৰে, মই সপোনতো ভবা নাছিলো। সেইটো মানে নিজৰ মাতৃ হ'লে কোনো ভৱিষ্যতে নকৰে। হ'লেও ছাৰ আৰু বেলেগ নাই নেকি? বেলেগৰো কত কিমান মাহিমাত আছে। তথাপিও আপুনি নিজৰ ঘৰৰ বুলি কেছটো উঠাই ল'ব পাৰে। কি কৰিব? নাই, মই ঘৰৰ বুলিও কেছটো উঠাই নলওঁ। হয় ছাৰ। অঁ ছাৰ, হয়। নাই, কেছটো উঠাই নলওঁ বুলি কয়। অঁ ঠিক আছে ছাৰ। তো তেখেতক আমি কাৰাগাৰত বন্দী কৰিব লাগিব। তো তেখেতক এৰেষ্ট কৰিব। ঠিক আছে, আপুনি যাওক, মই তেখেতক এৰেষ্ট কৰি দিম। মই সঁচা কথাবিলাক কিয় কৈ দিলোঁ? মই নোৱাৰিম। এতিয়া আৰু কান্দি থাকি লাভ নাই, বলক। ছাৰ, মোক বলক। ক্ষমা কৰি দিয়ক ছাৰ। আপোনাক মই যাবলৈ অনুৰোধ কৰিছোঁ, বলক। ক্ষমা কৰি দিয়ক ছাৰ। আৰে বলক। আৰে মোক কিয় মাৰিছে? আপুনি কি কাম কৰিছে?